ঘটনাটো তেওঁ কংগ্ৰেছ দলৰ সদস্য সেইদিনাখন তেওঁ তাতেই আছিলে তেওঁ যে তাতে উপস্থিত আছিলে তেওঁ যে দলিয়াইছে তাৰ ভিডিঅ' ফুটেজ আছে তেওঁ নিজে কনফেছ কৰিছে কি নাম তেওঁৰ নাম হ'ল দীপাংকৰ ডেকা লোকে ধন্তি নেকি দীপাংকৰ ডেকাকে এলাই ধন্তি দেউতাকৰ নাম নিৰঞ্জন ডেকা তেওঁ গেলেকীত ঘৰ কাজিৰঙাত আৰু বোকাখাত থানা আণ্ডাৰতে তেওঁৰ লগতে যোৱাকালি এজনক আমি ফৰৱাৰ্ড কৰিছোঁ ৰাহুল ফুকন তেওঁ তাতে উপস্থিত আছিলে আৰু 4জনক আমি গ্ৰেপ্তাৰ কৰিছোঁ তো টোটেল 6জন হ'ব এতিয়া টোটেল 6জন এতিয়া এৰেষ্ট হৈছে অলৰেডি আমি এতিয়া ফৰৱাৰ্ড কৰিম বাকী 5জনক আমি হেৰি কৰিম 4জনৰ নাম হ'ল এজন হ'ল ঋষিৰাজ পাৰুতীয়াল এজন হ'ল প্ৰাণভৰি ফুকন পংকজ গগৈ আৰু অৰিন্দম বড়ি গোটেইকেইজন নাম আমি দি দিম আপোনালোকক আৰু আমাৰ এতিয়া মেইন আমি যিটো চাবলগীয়া তদন্ত কৰিবলগীয়া যিটো বিষয় সেইটো হ'ল কনস্পিৰেচিটো কোনে কোনে কনস্পিৰেচি কৰিছে কোন কোন সংগঠনে কৰিছে কোন কোন দলে কৰিছে কোন কোন ব্যক্তিয়ে কৰিছে আৰু ইয়াতে কোনোবা নিষিদ্ধ যদি সংগঠন জড়িত আছে আমি সেই এংগলটো আমি বিচাৰি উলিয়াম কংগ্ৰেছ কাৰ্যালয়ৰ পৰাই বটলটো দলিয়াইছে এইটো স্পষ্ট কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰৰ পৰাই দলিয়াইছে এইটো স্পষ্ট এইটো ভিডিঅ' ফুটেজো আছে আৰু তাত যিসকল উপস্থিত আছিলে আমি যিমানকেইজন এৰেষ্ট কৰিছোঁ সেই কংগ্ৰেছ কাৰ্যালয়ত সেই সময়ত আন্দোলনকাৰী যিসকল আছিলে তেওঁলোকৰ ভিতৰতে আমি এৰেষ্ট কৰিছোঁ যিসকল এই কাৰ্যত নাই যদিও কংগ্ৰেছ কাৰ্যালয়ত আছিলে ঘটনাৰ আগে আগে তেওঁলোকক আমি ধৰি আমি থানালৈ লৈ গৈছিলোঁ কাৰণ তেওঁলোকে ৰাস্তাটো ব্লক কৰিবলৈ চেষ্টা কৰিছিলে তেওঁলোকক আমি যদিও ধৰিছিলোঁ সোধপোছৰ পিছত তেখেতসকলক এই 4জনক আমি যাবলৈ দিছোঁ এইটো এটা যদি কোনোবা সংগঠনে কোনোবা দলে কোনোবা ব্যক্তিয়ে যদি বটল দলিয়াবলৈ চেষ্টা কৰে আৰু বটলেই হওক বা পানীৰ বটলেই হওক বা এইটো কোনোবা ক'ল্ড ড্ৰিংকছৰ বটলেই হওক এইটো সকলো হাতত থাকে সেইটো ইচ্ছা কৰিলে তেওঁলোকে ক্ৰিমিনেল কনস্পিৰেচি কৰি তেওঁলোকে দলিয়াইছে এইটো আমি ছিকিউৰিটি লেপছ হোৱা বুলি আমি নাভাবোঁ কিন্তু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়লৈ লক্ষ্য কৰি দলিয়াইছিলে কনভয়টো যথেষ্ট দীঘলীয়া কাৰণ বহুতো তাতে মানে আৰু বেলেগ মন্ত্ৰী আছিলে বিধায়ক আছিলে কোনোবা এখন গাড়ীত পৰিছে তো টু ছাম এক্সটেণ্ট আমি সেইটো ক'ব পাৰোঁ কিন্তু যদি কোনো ধৰণৰ প্ৰজেক্টাইল বা কোনো ধৰণৰ মাৰণাস্ত্ৰ এতিয়ালৈ ব্যৱহাৰ কৰা নাই গতিকে সেইটোত আমি তেনেকৈ নাভাবোঁ কিন্তু ক্ৰিমিনেল কনস্পিৰেচি আছে তেওঁলোকে হয়তো আৰু ডাঙৰ কিবা প্লেন কৰিছিলে বা ভৱিষ্যতে হয়তো আৰু ডাঙৰ কিবা প্লেন কৰিব আমি এইটো কোনোবা ইণ্ডিভিজুৱেল এটেক বুলি আমি ধৰা নাই যদিও মানে ইনিচিয়েলি ফাৰ্ষ্ট কেছটো আমি ইণ্ডিভিজুৱেল এটেক হিচাপে ধৰিছোঁ লগত কেইজনমানে প্লেন কৰি পেলাই এইটো এই কাৰ্যটো কৰিছে তেওঁলোকৰ আৰু হয়তো ক্ৰিমিনেল কনস্পিৰেচি আছে আমি সেইটো সম্ভাৱনা আছে যিসকল জড়িত আছে আমি তেওঁলোকক এৰেষ্ট কৰিমেই আমি একচুৱেলি ইনিচিয়েলি যেতিয়া পাইছিলোঁ আমি চাইছিলোঁ এই যে গাড়ীলৈ যেতিয়া দলিওৱা যিটো এই খবৰটো আহিছিলে বা আমাৰ আৰক্ষীক কৈছিলে কনভয়টো যিহেতু যথেষ্ট দীঘলীয়া তাতে প্ৰত্যেকজন মন্ত্ৰী মহোদয়ৰে বেলেগ বেলেগ কনভয় আছে কিন্তু যিহেতু মিটিংবিলাক একেলগে আছিলে প্ৰত্যেকখন মিটিঙতে প্ৰত্যেকজন মন্ত্ৰী মহোদয় আৰু বিধায়কসকল তেওঁলোক সকলো উপস্থিত আছিলে আমি গতিকে চাইছিলোঁ যে কোনখন গাড়ীত ইনিচিয়েলি দলিয়াইছে গতিকে FIR এটা যেতিয়া দিয়া যায় এজাহাৰ এখন যেতিয়া দিয়া যায় আমি সেইটো স্পেচিফিকেলি আমি এইটো মেনশ্যন কৰোঁ আমি স্পেচিফিকেলি মেনশ্যন কৰি এইটো কৈছিলোঁ যে মাননীয় মন্ত্ৰী অতুল বৰাদেৱৰ ডাঙৰীয়াৰ যিখন গাড়ী সেই গাড়ীখনত গৈ পেলাই এই বটলটো গৈ পৰিছিলে আমি তদন্তকালীন অৱস্থাত তেওঁলোকক যেতিয়া সোধপোছ কৰিলোঁ এতিয়া গম পাইছোঁ যে তেওঁলোকৰ উদ্দেশ্য এইটো আছিল যে মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ত দলিয়াব লাগে মানে এই বটলটো দলিয়াব লাগে মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ত দলিয়াব লাগে আৰু সেই গোটেইখিনি গাড়ী একেলগে গৈছিলে একেলগে আহিছিলে গতিকে যিহেতু গাড়ীবিলাক মুভমেণ্ট কৰি থাকে গতিকে ইখন গাড়ীত নালাগি ইখন গাড়ীত লাগিছে বস্তু সেইটো হৈছে এজাহাৰখন আমি সেইকাৰণে স্পেচিফিকেলি কোনখন গাড়ীত বটলটো পৰিছে আমি সেইটো লিখিছোঁ এতিয়া নেক্সট তদন্তকালত আমি এইটো পাইছোঁ যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ কনভয়লৈ দলিয়াইছিলে গতিকে আৰু মুখ্যমন্ত্ৰীৰ গাড়ীখনেই আছিলে তেওঁলোকৰ মেইন লক্ষ্য পাৰ্টটোত আমি আৰু এটা কেছ কৰিম এইটো কি কনস্পিৰেচি কৰিছে লাৰ্জাৰ কনস্পিৰেচি থকাৰ আমি সন্দেহ কৰিছোঁ এনেকুৱা কিবা আছে নেকি যে কংগ্ৰেছৰ দলীয় শীৰ্ষ কোনোবা নেতা বা অন্য দলৰ কোনোবা মানুহ বা কোনোবা এক্সট্ৰিমিষ্ট এইবিলাক কোনোবা জড়িত আছে নেকি গোটেই কাৰবাৰ
আমি সেই এংগলটো চাবৰ কাৰণে একচুৱেলি এতিয়া আৰু এটা কেছ ল'ব লগা হৈছে কেছ আৰু এটা আমি এতিয়া ৰেজিষ্টাৰ কৰিম যে লাৰ্জাৰ মানে এইম বা বিগাৰ এইম আৰু আছিল নেকি আৰু এই ক্ষেত্ৰত কাৰ মানে হাত আছে কোনে এইটো ক্ৰিমিনেল কনস্পিৰেচি কৰিছিলে আৰু কোন মানুহ জড়িত আছে কোনোবা সংগঠন জড়িত আছে কোনোবা দল জড়িত আছে কোনোবা ব্যক্তি জড়িত আছে বা কোনোবা নিষিদ্ধ সংগঠন আছে এই গোটেইখিনি চাবৰ কাৰণে এই গোটেইখিনি মানুহৰ যিটো ক্ৰিমিনেল কনস্পিৰেচি সেইটো চাবৰ কাৰণে আমি এটা ব্যৱস্থা কৰিম